নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ সেকেন্ড ইয়াৰ লজিক এণ্ড ফিলচফিৰ চেপ্টাৰ 5 বাস্তৱবাদ সৰল আৰু বৈজ্ঞানিক শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আলোচনা কৰিম সো ভিডিঅ'টোৰ শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ লজিক এণ্ড ফিলচফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত এইচএছ সেকেন্ড ইয়াৰ লজিক এণ্ড ফিলচফিৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ পিডিএফ ডাউনলোড কৰি লৈ ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ক অতি চমু প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 1 কুৱেশ্যন নম্বৰ 1 বিজ্ঞানসন্মত বাস্তৱবাদৰ প্ৰৱৰ্তক কোন এনসাৰ জন লোক কুৱেশ্যন নম্বৰ 2 বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে বস্তুৰ গুণ ব্যক্তি নিৰ্ভৰশীল হয়নে এনসাৰ নহয় কুৱেশ্যন নম্বৰ 3 সবল বাস্তৱবাদে ভ্ৰমাত্মক জ্ঞানৰ ব্যাখ্যা দিব নোৱাৰে কথাষাৰ সঁচানে এনসাৰ সঁচা কুৱেশ্যন নম্বৰ 4 সবল বাস্তৱবাদৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পৰ্ক কেনেকুৱা এনসাৰ বাহ্যিক কুৱেশ্যন নম্বৰ 5 সৰল বাস্তৱবাদৰ মতে জ্ঞান বিজ্ঞানৰ বিষয়বস্তুৰ সৈতে বাহ্যিক জগতত স্বতন্ত্ৰভাৱে ইয়াৰ থাকে এনসাৰ গুণ কুৱেশ্যন নম্বৰ 6 মুখ্য গুণ কি এনসাৰ জীৱৰ গুণ মনৰ পৰা স্বতন্ত্ৰ অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় তাক মুখ্য গুণ বোলে খ চমু প্ৰশ্নোত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 2 কুৱেশ্যন নম্বৰ 1 সৰল বাস্তৱবাদ নামটো পোনতে কোনে ক'ত ব্যৱহাৰ কৰিছিল এনসাৰ সৰল বাস্তৱবাদ নামটো ডুৰাণ্ট ড্ৰেক নামৰ দাৰ্শনিক এজনে ইনভিটেশ্যন টু ফিলচফি নামৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ কাৰণে প্ৰয়োগ কৰিছিল কুৱেশ্যন নম্বৰ 2 বাস্তৱবাদৰ প্ৰধান ভাগ কেইটা আৰু কি কি এনসাৰ বাস্তৱবাদৰ প্ৰধান ভাগ 4টা ক সৰল বাস্তৱবাদ খ বিজ্ঞানসন্মত বাস্তৱবাদ গ নব্য বাস্তৱবাদ আৰু বাস্তৱবাদ ঘ নব্য বিচাৰমূলক গ মজলীয়া দৈৰ্ঘ্যৰ প্ৰশ্নোত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 4 কুৱেশ্যন নম্বৰ 1 মুখ্য গুণ আৰু গৌণ গুণৰ পাৰ্থক্য লিখা এনসাৰ বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰবক্তাসকলে বস্তুৰ দুটা গুণৰ কথা স্বীকাৰ কৰে এটা মুখ্য গুণ আৰু আনটো গৌণ গুণ তলত মুখ্য গুণ আৰু গৌণ গুণৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা হ'ল ক মুখ্য গুণবোৰ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় ই হ'ল বস্তুৰ বস্তুগত ধৰ্ম আনহাতে গৌণ গুণ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নম্বৰ 2 মুখ্য গুণবোৰ অপৰিৱৰ্তনীয় আৰু বস্তুটোৰ বস্তুগত ধৰ্ম আনহাতে গৌণ গুণসমূহ পৰিৱৰ্তনশীল স্থান কাল পাত্ৰভেদে গৌণ গুণসমূহৰ পৰিৱৰ্তন হয় নম্বৰ 3 মুখ্য গুণবোৰৰ লগত বস্তুৰ সম্পৰ্ক সাদৃশ্যমূলক আনহাতে গৌণ গুণসমূহৰ লগত বস্তুৰ সম্পৰ্ক সাদৃশ্যমূলক নহয় ঘ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 6 কুৱেশ্যন নম্বৰ 1 সৰল বাস্তৱবাদ কি ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা এইটো প্ৰশ্ন এইচএছ 2023 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল এনসাৰ যি মতবাদ অনুসৰি বিষয়বস্তু স্বতন্ত্ৰ অস্তিত্ব স্বীকাৰ কৰা হয় আৰু বিষয়বস্তুবোৰক ইন্দ্ৰিয়ৰ দ্বাৰা পোনপটীয়াকৈ জানিব পৰা যায় বুলি দাবী কৰে তাকে সৰল বাস্তৱবাদ বা লৌকিক বাস্তৱবাদ বুলি কোৱা হয় আন কথাত সৰল বাস্তৱবাদ মতে জ্ঞাতাই যি ধৰণে বস্তু এটাক প্ৰত্যক্ষ কৰে বস্তুটোৰ প্ৰকৃত ৰূপ তেনেকুৱাই বুলি গ্ৰহণ কৰা হয় এই মতবাদ অনুসৰি জগতৰ সকলো বস্তু মন নিৰপেক্ষ সৰল বাস্তৱবাদৰ মুখ্য বৈশিষ্ট্যবোৰ হ'ল নম্বৰ 1 জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ সৰল বাস্তৱবাদে সাধাৰণ লোকৰ
দৰে এখন বাহা জগতৰ অস্তিত্ব স্বীকাৰ কৰে নাম্বাৰ 3 সৰল বাস্তৱবাদৰ মতে জগতখন সম্পৰ্কে পোনপটীয়াকৈ জ্ঞান লাভ কৰা হয় আৰু এই জ্ঞানৰ উৎস হৈছে অভিজ্ঞতা আৰু ইন্দ্ৰিয়ানুভূতি নাম্বাৰ 4 এই মতবাদ মতে জগতখন বা বস্তুবোৰ কোনোবাই প্ৰত্যক্ষ কৰিলেও থাকে বা নকৰিলেও থাকে বস্তুটোক জনা বা নজনাৰ ওপৰত বস্তুটোৰ অস্তিত্ব নিৰ্ভৰ নকৰে 4 সৰল বাস্তৱবাদ মতে বাহ্যিক জগত খনৰো বিষয়বস্তু জ্ঞান তাৰ গুণৰ দ্বাৰা জনা যায় নাম্বাৰ 6 বাহ্যিক বস্তুৱে আমাৰ মনৰ মাজত সংবেদনৰ সৃষ্টি কৰে এই সংবেদন সকলোৰে কাৰণে একে ধৰণৰ হয় নাম্বাৰ 7 এই মতবাদ মতে বস্তু এটাক যি ধৰণে প্ৰত্যক্ষ কৰা হয় সেয়াই বস্তুটোৰ সত্যতা কুৱেশ্যন নাম্বাৰ 2 সৰল বাস্তৱবাদৰ এটি সমালোচনা ব্যাখ্যা আগবঢ়োৱা এনসাৰ যি মতবাদ অনুসৰি বিষয়ৰ স্বতন্ত্ৰ অস্তিত্ব স্বীকাৰ কৰা হয় আৰু বিষয় বস্তুবোৰক ইন্দ্ৰিয়ৰ দ্বাৰা পোনপটীয়াকৈ জানিব পৰা যায় বুলি দাবী কৰে তাকে সৰল বাস্তৱবাদ বা লৌকিক বাস্তৱবাদ বুলি কোৱা হয় আন কথাত সৰল বাস্তৱবাদ মতে জ্ঞাতাই যি ধৰণে বস্তু এটাক প্ৰত্যক্ষ কৰে বস্তুটোৰ প্ৰকৃত স্বৰূপ তেনেকুৱাই বুলি গ্ৰহণ কৰা হয় এই মতবাদ অনুসৰি জগতৰ সকলো বস্তু মন নিৰপেক্ষ সৰল বাস্তৱবাদ মতবাদটো তলত দিয়া ধৰণে সমালোচনা কৰিব পাৰি নাম্বাৰ 1 বাহ্যিক জগতখনৰ লগত আমাৰ ব্যৱহাৰিক যি সম্পৰ্ক তাৰ ব্যাখ্যা সৰল বাস্তৱবাদে দিব পৰা নাই নাম্বাৰ 2 সৰল বাস্তৱবাদে ভ্ৰান্ত প্ৰত্যক্ষ সপোন আদিৰ ব্যাখ্যা দিব নোৱাৰে নাম্বাৰ 3 সৰল বাস্তৱবাদৰ জ্ঞানৰ সাৰ্বিকতা ব্যাখ্যা কৰিব নোৱাৰে কিয়নো একে বস্তুৰ জ্ঞান ব্যক্তিভেদে বেলেগ বেলেগ হোৱা দেখা যায় নাম্বাৰ 4 এই মতবাদে জগতখনৰ সকলো বস্তুৰ মন নিৰপেক্ষ অস্তিত্ব স্বীকাৰ কৰে কিন্তু কিছুমান জ্ঞেয় বস্তু মনৰ ধাৰণা হিচাপেও থাকে কুৱেশ্যন নাম্বাৰ 3 বৈজ্ঞানিক বাস্তৱবাদ কি ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা এইটো প্ৰশ্ন এইচএছ 2018 আৰু 19 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল এনসাৰ যি মতবাদ অনুসৰি বিষয়বস্তুৰ বাহ্যিক অস্তিত্ব স্বীকাৰ কৰাৰ লগতে বিষয়ৰ প্ৰাথমিক আৰু গুণৰ পাৰ্থক্য স্বীকাৰ কৰা হয় তাকে বিজ্ঞানসন্মত বাস্তৱবাদ বুলি কোৱা হয় দাৰ্শনিকজন লোক বিজ্ঞানসন্মত বাস্তৱবাদৰ প্ৰবক্তা জন লোকৰ বাহিৰেও ডেকাৰ্ট স্পিনোজা আদি দাৰ্শনিকসকলেও এই মতবাদ মানি লৈছে বৈজ্ঞানিক বাস্তৱবাদৰ মুখ্য বৈশিষ্ট্যবোৰ হ'ল নাম্বাৰ 1 জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ নাম্বাৰ 2 বাহ্যিক বস্তুবোৰ তাৰ গুণৰ জৰিয়তেহে জানিব পাৰি এই গুণসমূহৰ মুখ্য গুণসমূহ মনৰ পৰা স্বতন্ত্ৰ স্থান কাল ব্যক্তিভেদে গৌণ গুণসমূহৰ পৰিৱৰ্তন হ'ব পাৰে নাম্বাৰ 3 বৈজ্ঞানিক মতবাদ মতে বস্তু এটা আমি দেখিব নোৱাৰো তাৰ প্ৰতিলিপি বা নকলহে জ্ঞাতাই দেখিব পায় নাম্বাৰ 4 জ্ঞান এটা সম্পূৰ্ণ স্বাধীন প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ দ্বাৰা বস্তুৰ প্ৰকৃত প্ৰভাৱিত নহয় নাম্বাৰ 5 বৈজ্ঞানিক বাস্তৱবাদ মতে জ্ঞান এক পৰোক্ষ প্ৰক্ৰিয়া জ্ঞান পৰোক্ষ কাৰণে জ্ঞানৰ বিষয়বস্তুক জ্ঞাতাই জানিব নোৱাৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ লজিক এণ্ড ফিলচফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ লজিক এণ্ড ফিলচফিৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDF লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ PDF ডাউনলোড কৰি লৈ ল'বা ধন্যবাদ